নমস্কাৰ মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্নিং ফৰ আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'টোত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ ভাৰতী বিজ্ঞান পৰিচয় নামৰ পাঠ্যপুথিখনৰ অন্তৰ্গত অধ্যায় 2 বায়ু পানী আৰু বতৰ নামৰ পাঠত থকা সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো চাই ভাল পালে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। ইয়া চোৱা অধ্যায় 2 আৰু অধ্যায়টোৰ নাম হৈছে বায়ু পানী আৰু বতৰ। ইয়া চোৱা প্ৰথম প্ৰশ্নটোত দিয়া আছে বায়ুক কিয় মিশ্ৰ পদাৰ্থ বোলা হয়। তোমালোকে উত্তৰত লিখিবা বায়ুত নাইট্ৰজেন অক্সিজেন কাৰ্বন ডাই অক্সাইড ধূলিকণা জলীয় ভাৱ আৰু অন্যান্য গেছ মিহলি হৈ থাকে বাবে বায়ুক মিশ্ৰ পদাৰ্থ বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্নটোত দিয়া আছে পানী আমাৰ কি কি কামত লাগে। তোমালোকে উত্তৰত লিখিবা খোৱাৰ উপৰিও পানী আমাৰ বিভিন্ন কামত লাগে, যেনে গা ধোৱা, বাচন ধোৱা, কাপোৰ ধোৱা, জুই নুমুৱা, বিদ্যুৎ উৎপাদন কৰা, খেতি পথাৰত দিয়া ইত্যাদি। চোৱা 3 নম্বৰ প্ৰশ্নটোত দিয়া আছে প্ৰদূষিত পানী খোৱাৰ ফলত আমাৰ কেনে ধৰণৰ বেমাৰ হ'ব পাৰে। তোমালোকে উত্তৰত লিখিবা প্ৰদূষিত পানী খোৱাৰ ফলত আমাৰ নানা ধৰণৰ বেমাৰ হ'ব পাৰে, যেনে ডিচেণ্ট্ৰি, কলেৰা, জণ্ডিছ, টাইফয়েড আদি। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটোত দিয়া আছে বতৰ বুলিলে কি বুজা। বতৰ কি কি কাৰকৰ ওপৰত নিৰ্ভৰশীল। তোমালোকে উত্তৰত লিখিবা কোনো এখন ঠাইৰ কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থাকে সাধাৰণতে বতৰ বুলি কোৱা হয়। এয়া আছিলে বতৰ বুলিলে কি বুজাৰ উত্তৰ। এতিয়া আমি আহিছো বতৰ কি কি কাৰকৰ ওপৰত নিৰ্ভৰশীল। উত্তৰত লিখিবা কোনো এখন ঠাইৰ বতৰ সেই ঠাইৰ বায়ুমণ্ডলৰ উষ্ণতা, সূৰ্যৰ তাপ, বায়ুৰ গতি, বায়ুমণ্ডলত থকা জলীয় ভাপৰ পৰিমাণ, ডাৱৰ, বৰষুণ আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া চোৱা 5 নম্বৰ প্ৰশ্নটোত দিয়া আছে চমু টোকা লিখা। প্ৰথমটো হৈছে জলচক্ৰ। তোমালোকে লিখিবা বৰষুণৰ পানী নদী, হ্ৰদ, সাগৰ আদিলৈ বৈ যায়। সেইবোৰ পানীয়েই সূৰ্যৰ তাপত পুনৰ জলীয় ভাৱ হৈ আকাশলৈ উৰি যায়। জলীয় ভাৱ লগ লাগি ডাৱৰ হয়, ডাৱৰৰ পৰা বৰষুণ হয়। এইদৰে পৃথিৱীৰ জলভাগত জলীয় ভাৱ, ডাৱৰ আৰু বৰষুণৰ চক্ৰ চলি থাকে, ইয়াকে জলচক্ৰ বোলে। ইয়াৰ পিছতে দিয়া আছে স্থলবতাহ আৰু জলবতাহ। তোমালোকে লিখিবা ৰাতি পানীতকৈ মাটি সোনকালে চেঁচা হয়, ফলত ইয়াৰ ওপৰৰ বায়ুখিনিও সোনকালে চেঁচা হয়। কিন্তু পানী গৰম হৈ থাকে বাবে পানীৰ ওপৰৰ বায়ুখিনিও গৰম হৈ থাকে আৰু সেই ঠাইৰ গৰম বায়ু ওপৰলৈ উঠে, ফলত সেই ঠাই পুৰাবলৈ স্থলভাগৰ পৰা শীতল বতাহ জলভাগলৈ বয়, ইয়াক স্থলবতাহ বোলে। এতিয়া আমি আহিছো জলবতাহলৈ। দিনৰ ভাগত মাটি সোনকালে গৰম হয়, ফলত তাৰ ওপৰত থকা বায়ু সোনকালে গৰম হয়। বায়ু গৰম হলে পাতল হয়, এই পাতল বায়ু ওপৰলৈ উঠে আৰু সেই ঠাই পুৰাবলৈ জলভাগৰ পৰা শীতল বতাহ স্থলভাগলৈ বয়, ইয়াকে জলবতাহ বোলে। ইয়াৰ পিছতে দিয়া আছে কুঁৱলী আৰু নিয়ৰ। তোমালোকে লিখিবা কুঁৱলী আৰু নিয়ৰ জাৰকালি ৰাতি আৰু প্ৰায় পুৱা দেখা যায়। কুঁৱলী যথেষ্ট পৰাৰ ফলত বাট-পথ ধুৱলী কুঁৱলী হয় আৰু নিয়ৰ পৰাৰ ফলত আমি ঠাণ্ডা অনুভৱ কৰোঁ। ইয়াৰ পিছত 6 নম্বৰত দিয়া আছে ধুমুহাৰ ফলত কেনে ধৰণৰ ক্ষয় ক্ষতি হয়। উত্তৰত লিখিবা ধুমুহাৰ ফলত আমাৰ বহুতো ক্ষয় ক্ষতি হয়, যেনে গছ-গছনি, ঘৰ দুৱাৰ আদি ধুমুহাই উৰুৱাই নিয়ে। বিজুলীৰ তাঁৰ আদি ছিঙি যোৱাৰ ফলত আমাৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। ইয়াৰ পিছতে 7 নম্বৰ প্ৰশ্নটোত দিয়া আছে তিতা কাপোৰ মেলি দিলে শুকায় কিয়। উত্তৰত লিখিবা তিতা কাপোৰৰ পানীখিনি সূৰ্যৰ তাপত ভাপ হৈ উৰি যায় বাবে
তিতা কাপোৰ মেলি দিলে শুকায় বা শুকাই যায়। ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটোত দিয়া আছে শুদ্ধ নে অশুদ্ধ লিখা। ক নম্বৰত দিয়া আছে সূৰ্যৰ তাপত জলভাগ স্থলভাগতকৈ পিছত গৰম হয়। এইটো শুদ্ধ নে অশুদ্ধ? শুদ্ধ। খ নম্বৰত দিয়া আছে বায়ু এবিধ মিশ্ৰ পদাৰ্থ। শুদ্ধ হয় এইটো। শীতকালত দিন দীঘল ৰাতি চুটি হয়। এইটো একেবাৰে অশুদ্ধ কথা। শীতকালত দিন চুটি আৰু ৰাতি দীঘল হয়। ঘ নম্বৰত দিয়া আছে সূৰ্য আৰু পৃথিৱীৰ মাজত দূৰত্ব বেছি হলে পৃথিৱীত জাৰকালি হয়। শুদ্ধ কথা। ইয়াৰ পিছত দিয়া আছে বায়ুৱে ঠাই আগুৰি থাকে। এইটো একেবাৰে শুদ্ধ। ইয়াৰ পিছত দিয়া আছে আমাৰ দেহত প্ৰায় শতকৰা 70% পানী থাকে। শুদ্ধ কথা। পিছত দিয়া আছে পটাছিয়াম পাৰমাংগানেট এবিধ জীৱাণুনাশক দ্ৰব্য। এইটো শুদ্ধ কথা হয়। ইয়াৰ পিছত দিয়া আছে উতলালেও কোমল নোহোৱা পানীক খৰ পানী বোলে। এইটো অশুদ্ধ। ইয়াৰ পিছত দিয়া আছে 9 নম্বৰত ক অংশৰ লগত খ অংশ মিলাই লিখা। তোমালোকৰ সুবিধাৰ কাৰণে মই একেবাৰে মিলাই দিছো। বায়ু নিচান হ'ব, বতাহৰ দিশ থাৰ্মোমিটাৰ হ'ব, শৰীৰৰ তাপ বেৰোমিটাৰ হ'ব, বায়ুৰ চাপ জোখা যন্ত্ৰ এইটো, বৃষ্টিমান যন্ত্ৰ হ'ব, বৰষুণৰ পৰিমাণ আৰু হাইগ্ৰোমিটাৰ হ'ব বায়ুত থকা জলীয় ভাপৰ পৰিমাণ। ইয়াৰ পিছত আছে 10 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰত দিয়া আছে বায়ুত থকা ডেছ গেছ উদ্ভিদৰ বাবে বৰ প্ৰয়োজনীয়। তো ইয়াতে হ'ব বায়ুত থকা কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদৰ বাবে বৰ প্ৰয়োজনীয়। কিয়? খ নম্বৰত দিয়া আছে বায়ুত আটাইতকৈ বেছি পৰিমাণে ডেছ গেছ থাকে। ইয়াতে হ'ব নাইট্ৰজেন গেছ থাকে। গ নম্বৰত দিয়া আছে বায়ুত ডেছ শতকৰা অক্সিজেন থাকে। বায়ুত 21.0 অক্সিজেন থাকে। ঘ নম্বৰত দিয়া আছে জাৰকালি দিন ইয়াতে হ'ব চুটি আৰু ৰাতি ইয়াতে হ'ব দীঘল হয়। তাৰ মানে জাৰকালি দিন চুটি আৰু ৰাতি দীঘল হয়। উ নম্বৰত দিয়া আছে বায়ুৰ চাপ ডেছ যন্ত্ৰৰ দ্বাৰা জোখা হয়। ইয়াতে হ'ব বায়ুৰ চাপ বেৰোমিটাৰ যন্ত্ৰৰ দ্বাৰা জোখা হয়। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই অধ্যায়টোত থকা প্ৰশ্ন উত্তৰ ইমানখিনিয়ে আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। চাই থাকিবা লাৰ্ণিং পইণ্ট আছাম। আৰু এটা কথা, যদি এই তোমালোকৰ ভাৰতী বিজ্ঞান পৰিচয় এই কিতাপখনৰ প্ৰশ্ন উত্তৰবোৰ PDF লাগে, তেনেহ'লে মোক এই হোৱাটছআপ নাম্বাৰটোত যোগাযোগ কৰিবা। ধন্যবাদ।